মুখ্য আকৰ্ষণ সুকণ্ঠী গায়িকা জয়শ্ৰী গোস্বামী বাইদেউক আমি মঞ্চলৈ আদৰি আনিবৰ বাবে উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। বাইদেউৰ লগত আমাৰ মাজত উপস্থিত আছে তেখেতৰ সুযোগ্য স্বামী ৰিজুমণি কৌশিক ডাঙৰীয়া, তেখেতক আমি মঞ্চলৈ আদৰিছোঁ বাইদেউৰ সৈতে। আৰু ৰাইজৰ পৰা এটা হাত চাপৰি বিচাৰিছোঁ। আমি তেখেতৰ কাৰ্যসূচী ৰূপায়ণৰ প্ৰাক মুহূৰ্ততে এখন কলাম গামোচাৰে আমাৰ শ্ৰদ্ধাৰ সন্মান নিবেদন কৰিব খুজিছোঁ। অনুৰোধ জনাইছোঁ উদযাপন সমিতিৰ সন্মানীয় সভাপতি সদানন্দ নাথদেৱক আমাৰ আজিৰ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ সুকণ্ঠী গায়িকা জয়শ্ৰী গোস্বামী বাইদেউক এখন কলাম গামোচাৰে আদৰণি জনাবৰ বাবে ৰাইজৰ পৰা এটা হাত চাপৰি। লগে লগে আমাৰ মাজত অতিথি হিচাপে উপস্থিত থকা তেখেতৰ সুযোগ্য স্বামী মাননীয় শ্ৰীযুত ৰিজুমণি কৌশিক ডাঙৰীয়াকো এখন কলাম গামোচাৰে বিহুৰ ওলগ যাচিব খুজিছোঁ আৰু অনুৰোধ জনাইছোঁ উদযাপন সমিতিৰ সম্পাদক দুৰ্গেশ্বৰ নাথক বিহুৰ ওলগ যাচিবৰ বাবে। আমি বাইদেউলৈ আগবঢ়াইছোঁ আৰু ৰাইজৰ জ্ঞাতাৰ্থে জনাইছোঁ। ইয়াৰ পাছতো আমাৰ অনুষ্ঠান চলি থাকিব। আমাৰ মাজত দুগৰাকী প্ৰাক্তন সৈনিক ভাৰতীয় সেনাবাহিনীৰ দুগৰাকী বহি আছে, মধুৰাম নাথ আৰু ভূপেন কুমাৰ নাথ। তাৰপাছত উদযাপন সমিতিৰ বিষয়ববীয়া ৰূপম নাথ, দুৰ্গেশ্বৰ নাথ আৰু দুগৰাকী শিল্পী আছে, কৃষ্ণ পাটৰ আৰু টুনুমণি বৰুৱা। আমি তেখেতসকলৰ গীতো ৰূপায়ণ কৰিম। বেছি সময় নালাগে, শেষ হৈ যাব। 2টা বা 3টা বাইদেউৰ গীত শুনাৰ পাছতে আমি বাকীকেইটা কিতাপৰ ৰূপায়ণ কৰিম। আগবঢ়াই দিছোঁ বাইদেউ ৰাইজৰ সন্মুখলৈ। ধন্যবাদ। জয় জয়তে ৰজাময়া ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসমীয়া নৱবৰ্ষ তথা বাপুতিসাহোন ৰঙালী বিহুৰ মই হিয়া ভৰা ওলগ যাচিছোঁ। ইয়ালৈ মোক আজি আমন্ত্ৰণ কৰি অনাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ। সমূহ বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি আহি ইয়াতে জানিব পাৰি পেলাই মোৰ আৰু এটা কথা ভাল লাগিছে যে আজি বিগত 15 দিনৰ পৰা আমাৰ বয়োজ্যেষ্ঠসকলে হেনো হুঁচৰি মাৰি ইয়াত অৰ্থ সংগ্ৰহ কৰি এই বিহুখন মঞ্চস্থ কৰিছে। সেইটো আচলতে অতি গৌৰৱৰ কথা। মই নৱপ্ৰজন্মক আহ্বান জনাম যাতে এই যিটো পৰম্পৰা তেওঁলোকে ধৰি ৰাখিছে, এই পৰম্পৰাটো যাতে ভৱিষ্যতলৈও আমি দেখিবলৈ পাওঁ। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। সৰুসকলৰ মৰম আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ মই মোৰ গীতৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ। কেইটিমান পুৰণি গীত, 2 এটি নতুন গীতেৰে মই মোৰ গীতৰ অনুষ্ঠানসমূহ আৰম্ভ কৰি যাম।